নমস্কাৰ আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আৰম্ভ কৰিম কুম্ভ ৰাশিফল 2025 বৰ্ষটো কেনেদৰে যাব সেই বিষয়ে। আহক তাৰ আগতে আমি আৰম্ভ কৰোঁ এটা ধুনীয়া অসমীয়া শায়েৰীৰ সৈতে। জীৱন বাটত একেলগে দুয়ো আগুৱাই গৈ থাকোঁতে যদিহে আপোনাৰ সংগীয়ে আপোনাৰ হাতটো এৰি দিয়ে তেন্তে হতাশ নহ'ব, কিয়নো তেওঁ বিশ্বাস কৰে বাকী চোৱা পথ আপুনি অকলে যাব পৰাকৈয়ে সাহসী। আহক এতিয়া আমি জানো 2025 বৰ্ষটোনো কেনেকৈ যাব তাৰ বিষয়ে। যিহেতু 2025 বৰ্ষটোত আপোনালোকৰ ৰাশিৰ ওপৰত বিশেষকৈ কুম্ভ ৰাশিৰ ওপৰত শনি চাৰেচতিৰ শেষ পৰ্যায়ে চলি থাকিব। অন্যহাতে কুম্ভ ৰাশিৰ ৰাশিস্বামী হৈছে শনি গ্ৰহ, যি ন্যায়ৰ প্ৰতীক, সাহসৰ প্ৰতীক, কঠোৰ পৰিশ্ৰমৰ প্ৰতীক। গতিকে নিজৰ স্বামী হৈ পেলাই নি এই ৰাশিৰ ওপৰত কিয় ইমান বিতুষ্ট হৈ পৰিছিলে শনি? হয়তো বহুতৰ কুণ্ডলীত শনি অতি পীড়িত অৱস্থাত আছিল, শনি বক্ৰ হৈ আছিল, বা শনিৰ যিটো দশা, মহাদশা, অন্তৰ্দশা বা প্ৰাণদশা চলি আছিল সেইখিনি পীড়িত হৈ আছিল, বা পাপগ্ৰহ সংপৃষ্ট হৈ আছিল। সেইটো কাৰণে আপোনালোকে 2024 বৰ্ষত বহুত বেয়াকৈ ভুগিলে। আৰু এইবাৰ 2025 বৰ্ষটো দুৰ্ভাগ্যবশতঃ আপোনালোকৰ বাবে বিশেষ ভাল বা শুভ নহয়। কিয়নো এইবাৰ শনিয়ে আপোনালোকৰ ওপৰত সামান্য প্ৰতিকূল প্ৰভাৱ পেলাব। যিসকলৰ শনি জন্মকুণ্ডলী অনুসৰি বলি বা ভাল ভাৱত আছে বা ভাল গ্ৰহৰ সৈতে সংযুক্ত হৈ আছে, তেওঁলোকৰ বাবে 2025 বৰ্ষটো ভালেই যাব। অকণমান তথাপি সাৱধান আৰু সতৰ্ক হোৱা উচিত, কিয়নো মিছাকৈ আইনী বাকচক্ৰত পৰিব লগা হ'ব পাৰে। মিছা বদনাম আৰু অপযশৰ সম্ভাৱনা আছে। যিসকল লোকে এইবাৰ ভ্ৰমণ কৰিম বুলি ভাবি আছে, ভ্ৰমণ কৰোঁতে সামান্য সতৰ্ক হ'ব, কিয়নো অৰ্থহানিৰ সম্ভাৱনা আছে। লগতে কোনো প্ৰয়োজন নোহোৱাকৈ বা অপ্ৰয়োজনীয়ভাৱে অত্যাধিক ভ্ৰমণত ব্যয় হ'ব পাৰে। গতিকে সামান্য সতৰ্ক হ'ব। লগতে যিসকল গুৰুস্থানীয় ব্যক্তি, অৰ্থাৎ আপোনালোকৰ দেউতা, মামা, ককা এনেকুৱা যিসকল বয়সীয়াল ব্যক্তি হয়, তেওঁলোকৰ স্বাস্থ্য সম্বন্ধীয় বেয়া খবৰ আহিব। সৰু সুৰা এক্সিডেণ্টৰো যোগ পৰিছে আৰু ইটো সিটো সমস্যা প্ৰায়ে দেখা দিব। লগতে যিসকল শিক্ষাৰ্থীয়ে পঢ়ি আছে তেওঁলোকে মানসিক অস্থিৰতাত ভুগিব পাৰে। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষা যিসকলে দিবলৈ গৈ আছে তেওঁলোক অস্থিৰতাত ভুগিব, মনটো চঞ্চল হৈ পৰিব, পঢ়া শুনাত বিশেষ মন দিব নোৱাৰিব। গতিকে আপোনালোকে শনিৰ ৰেমেডিখিনি কৰিবলৈ আৰম্ভ কৰি দিয়ক। বিশেষকৈ তুলসী তলত আপোনালোকে চাকি জ্বলাব পাৰে, কলা তিল কেইটামান দি দিব। লগতে আহঁত গছৰ তলতো আপোনালোকে চাকি জ্বলাব পাৰে, মাটিৰ চাকি, লগতে কলা তিল কেইটামান দি দিব। অথবা আহঁত গছৰ তলত আপোনালোকে 7 বাৰ প্ৰদক্ষিণ কৰি জল অৰ্পণ কৰিলেও শনিৰ পীড়া লাঘৱ হ'ব। লগতে আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰিলেও শুভ ফল পাব। অন্যান্য ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ বাবে ভালেই যাব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰত ভাল। ট্ৰেডিং বা শ্বেয়াৰ মাৰ্কেটত যদি আপোনালোকে ইনভেষ্ট কৰোঁ বুলি ভাবে সেইখিনিৰ কাৰণে ভাল। আৰু সম্পদ ক্ৰয় কৰিম বুলি যদি আপোনালোকে ভাবি আছে সেইখিনিও ক্ৰয় কৰিব পাৰিব, যিহেতু এবাৰ সম্পদ ক্ৰয়ৰ যোগ সক্ৰিয় হৈছে। বিশেষকৈ মাটি আৰু গাড়ীৰ যোগ সম্পূৰ্ণ ৰূপত সক্ৰিয় হৈছে। নতুনকৈ যদি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেন্তে সেয়া ব্যৱসায় আৰম্ভ কৰিব পাৰিব। কিন্তু যদিহে আপোনালোকে এইবাৰ 2025 বৰ্ষটোত বিয়া ক্ষেত্ৰত আগবাঢ়িম বুলি ভাবিছে তেন্তে অকণমান ৰৈ দিয়ক। 2025 বৰ্ষটো বিশেষ এটা ভাল নহয়। গতিকে আপোনালোকে পৰাপক্ষত বিয়া বা কোনো ধৰণৰ মাংগলিক অনুষ্ঠান 2025 বৰ্ষত নকৰিব। অকণমান সময় ৰৈ লাহে ধীৰে কৰক। অৱশ্যে 2025ৰ শেষৰ ফালে আপোনালোকে এইখিনি কৰিব পাৰিব, কিন্তু মাজৰ চোৱা সময়লৈকে নকৰিব। আজিলৈ ইমানেই। আগৰ ভিডিঅ'ত আমি মীন ৰাশিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ।